কলিয়াবৰৰ ২ নং বৰখুলিৰ আইনুল হক নামৰ যুৱকজন আজি ২ বছৰ ধৰি কিডনিৰ এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুৰে যুঁজি আছে। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আইনুলে আজি ২ বছৰ ধৰি কিডনিৰ এক জটিল ৰোগত আক্ৰান্ত হৈ আছে। নগাঁও, তেজপুৰ, গুৱাহাটীলৈ গৈ পৰিয়ালে বহু কষ্টৰে চিকিৎসা প্ৰদান কৰিছে যদিও একেবাৰে সুস্থ হৈ উঠা নাই আইনুল। এতিয়া চিকিৎসকে ৰোগীয়া যুৱকজনৰ দুয়োটা কিডনি সম্পূৰ্ণৰূপে বিকল হৈছে বুলি জানিবলৈ দিয়াৰ লগতে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াইছে। দৰিদ্ৰ পৰিয়ালটোৰ উন্নত চিকিৎসাৰ বাবে হাতত নাই ধন। হাতত যি আছিল সকলো চিকিৎসাৰ নামতে শেষ কৰিলে পৰিয়ালটোৱে। এতিয়া এসাঁজ খাদ্যৰ বাবেও আনৰ হাতলৈ মুখলৈ চাব লগা হৈছে পৰিয়ালটোৱে। ২ কণমানিক সাৱটি পত্নীয়ে টুকিছে কেৱল চকুলো। এতিয়া ৰোগাক্ৰান্ত যুৱকৰ লগতে পৰিয়াল আৰু স্থানীয় ৰাইজে কিছু আৰ্থিক সহায় বিচাৰি মুখ্যমন্ত্ৰীৰ লগতে বিধায়ক, মন্ত্ৰী আৰু আজমল ফাউণ্ডেশ্যনলৈ জনাইছে বিনম্ৰ অনুৰোধ। লগতে যদি কোনো হৃদয়বান লোকে ৰোগীয়া যুৱকজনক আৰ্থিকভাৱে কিছু সহায় কৰিব বিচাৰে তেনেহ'লে 9678226678 নম্বৰত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছে পৰিয়ালটোৱে। অথবা ৰোগীয়া পত্নীৰ নামত থকা বেংক একাউণ্টত কিছু আৰ্থিক সাহায্যৰ আগবঢ়োৱাৰ বাবেও অনুৰোধ জনাইছে পৰিয়ালৰ লোকসকলে। বেংক একাউণ্টৰ সবিশেষ হৈছে একাউণ্ট নম্বৰ 1479001700444296 আৰু IFSC কোড হৈছে PUNB 0147900। কৰি আছোঁ বিহুগুৰি মেডিকেল লৈ কিনে। ইমান আমি গৰীব মানুহ আছোঁ, পইচা কৰি নাই আমাৰ হাতত, দুখীয়া মানুহ আছোঁ আমি। গাঁৱৰ মানুহকেইটা অলপ চলপ দি আছে, এইকেইটা লৈ কিনে আমি যাই আছোঁ, আহি আছোঁ। ল'ৰা আছে 2টা সৰু সৰু, এটা 7 বছৰ, এটা 5 বছৰ। কিবা কম আৰু এইটো সহায় কৰিলে, আপোনাৰ মানুহকেইটা সহায় কৰিলে বেছি ভাল আছিলে। আমাৰ চৰকাৰে অনুদান দিলেতো ভাল আছিলে। মানে কি বেমাৰ হৈছিলে? কিডনি 2টা ডেমেজ হৈ গৈছে, ডায়েলিচিছ কৰি আছোঁ। কিমান দিন আগৰ পৰা হৈছে? 2 বছৰ। আপোনাৰ নাম? আসমিনা খাতুন। আইনুল হক। এড্ৰেছটো? 2 নম্বৰ বৰগুলি। কৈ আছোঁ অকণমান সহায় কৰিবলৈ, এতিয়া ভাল হ'ব। সহায় কৰে যাতে ভাল হয় সহায় কৰিলে। 2 নম্বৰ বৰগুলিৰ তাত দেউতাকৰ নাম হ'ল আব্দুল কালাম, ল'ৰাটাৰ নাম হ'ল আইনুল হক। আজি 2 বছৰ ধৰি পেলাই তাৰ 2টা কিডনি ডেমেজ। এই চৰকাৰী বিহুগুৰি মেডিকেলত ডায়েলিচিছ কৰে সপ্তাহত 2 দিন। দুখীয়া মানুহ, একো নাই, 2টা ল'ৰা ছোৱালী আছে। ৰাইজে ইয়াৰ পৰা ওচৰে পাজৰে পইচা চান্দা উঠাই পেলাই ডায়েলিচিছ কৰিবৰ কাৰণে পঠোৱা হয়। এইকাৰণে মানে মৰণ অৱস্থা হৈ আছে। তেওঁ লৰচৰ কৰিব নোৱাৰে, কাম কৰিব নোৱাৰে, শুই থাকে সদায়। ডায়েলিচিছৰ কাৰণেহে জীয়াই আছে। এতিয়া কিমান দিন ডায়েলিচিছ কৰিব লাগে, ইমান দিন জীয়াই থাকিব, সপ্তাহত 2 দিন যাব লাগে। সেইকাৰণে মানে আমি এটা মিডিয়াৰ যোগে ক'ব বিচাৰিছোঁ যে দুখীয়া মানুহ যাতে কোনোবা যদি সাহায্য কৰিব বিচাৰে, এই দুখীয়া মানুহক অকণমান সাহায্য কৰে, যাতে দুখীয়া মানুহটো বেমাৰৰ কাৰণে উন্নত চিকিৎসাৰ কাৰণে দূৰত যাব পাৰে। পইচাৰ কাৰণে ক'তো যাব নোৱাৰে। ৰাইজে আৰু কিমান 2 বছৰ ধৰি ডায়েলিচিছ কৰি আছে, কিমান সাহায্য কৰিব। সেইকাৰণে মানে এই মিডিয়াৰ যোগেদি আমি অসমবাসীক চৰকাৰক অনুৰোধ জনাইছোঁ যাতে এই বেমাৰীটো যাতে উন্নত চিকিৎসাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা উন্নত চিকিৎসাৰ কাৰণে ক'ৰবাত যদি পঠাব বিচাৰে তে আমাৰ লগত যোগাযোগ কৰিব। আমি এড্ৰেছ পাতি দি আছোঁ। নগাঁও ডিষ্ট্ৰিক্টত কলিয়াবৰ মহকুমা আণ্ডাৰত 2 নং বৰগুলিৰ আইনুল হক। বয়স তাৰ 25 বছৰ। 25 বছৰত তাৰ 2টা কিডনি ডেমেজ হৈছে। যাতে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যাতে এই মানুহটো যাতে চৰকাৰৰ ব্যৱস্থা কৰি পেলাই যদি কিবা উন্নত ধৰণৰ চিকিৎসা কৰিব পাৰে, সেইকাৰণে অনুৰোধ জনাইছোঁ। আৰু কোনোবাই যদি কিবা সাহায্য কৰিব পাৰে, দুখীয়া মানুহ যাতে সাহায্য কৰি পেলাই এই মানুহটো যাতে সুস্থ কৰিব পাৰোঁ, সেইকাৰণে আমি অনুৰোধ জনাইছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24।